নমস্কাৰ বন্ধুসকল, আসসালামু আলাইকুম। আপোনালোকে চিন্তা ভাবিছে নেকি যে জুবিন দাক ন্যায় দিব বিজেপি চৰকাৰে? বিজেপি চৰকাৰে কেতিয়াও ন্যায় নিদিয়ে জুবিন দাক। এইটো বুজা শেষ আৰু বুজিবলৈ বাকী নাই আৰু। কালি ইলেকশ্যনৰ আগত যদি ন্যায় দিম বুলি কৈছিলে, তেওঁ ইলেকশ্যনৰ আগত যদি নিদিলে, এতিয়া ইলেকশ্যন আহি পাই গ'লহি, এতিয়ালৈকে জুবিন দাই ন্যায় নিদিলেই আৰু নিদিয়ে আৰু। ইলেকশ্যন পাৰ হোৱা মাত্ৰকে সিহঁতি জিকা মাত্ৰকে সিহঁতি মানে হেৰি হৈ যাব আৰু, মানে বাচ্চা বনি যাব। আকৌ গাড়ীত বহিলে সিহঁতক মুকলি কৰি দিব চব। আপোনালোকে নিজে চাই ল'ব হয়নে নহয় কথাটো। ভালকৈ ব্ৰেইন খটাই আপোনালোকে চাওক। গোটেই বিশ্ববাসীয়ে জুবিন দাৰ কাৰণে কান্দিছে, প্ৰত্যেকটো মানুহে কান্দিছে, কোনো এটা মানুহ কান্দিবলৈ বাকী নাই। হিন্দু মুছলিম বুলিবলৈ ইয়াত নাই, হিন্দু মুছলিম বুলিবলৈ কোনো কথা নাই ইয়াত। প্ৰত্যেকটো মানুহে কান্দিছে এই হিয়াৰ আমঠুক এতিয়ালৈকে ন্যায় নিদিলে আৰু ভৱিষ্যতেও নিদিয়ে। আপোনালোকে ভালকৈ চাই ল'ব হয়নে নহয় কথাটো। ন্যায় কেতিয়াও নিদিয়ে জুবিন দাৰ ন্যায়। এইবিলাক ভেকু বাহানা, এইবিলাক খালী সিহঁতৰ খালী ভেকু বাহানা। এতিয়া আকৌ বোলে কৈছে 3 মাহ পিছত দিব। ইলেকশ্যন পাৰ হৈ যোৱাৰ পিছত জিকিব সিহঁতি, জিকাৰ পিছত 3 মাহ পিছত বোলে ন্যায় দিব। মানে ভিডিঅ' এটাত মই পালোঁ কথাটো, পাই পেলাই মানে ভিডিঅ'টো বনাব লগা হ'ল। কাৰণ জুবিন দাক আমি অতি ভাল পাওঁ, আমাৰ মৰমৰ জুবিন দা আছিলে। জুবিন দাক নি পেলাই সিহঁতি হত্যা কৰিলে, ষড়যন্ত্ৰ কৰি হত্যা কৰিলে। অসমৰ ৰাইজে বুজিব লাগে এতিয়াও, অসমৰ ৰাইজে এতিয়াও বুজিবলৈ সময় বাকী থকা নাই আৰু। প্ৰত্যেকটো মানুহ মোটামুটি আধা আধি মানুহ বুজি পালেই, আধা আধি মানুহ বুজিবলৈ বাকী আছে। যদি আপোনালোকে প্ৰকৃততে জুবিন দাক ভাল পায়, তেতিয়াহ'লে আপোনালোকে নিজে চাই চিতি ভোটদানটো কৰিব, ভোটটো দিব। কাৰণ আমাক জুবিন দাই ন্যায় লাগে, আমাক বাকী একো নালাগে আমাক। আপোনালোকে নিজে চিন্তা কৰি চাই লওক। এদিন দুদিনকৈ এনেকৈ ছমাহ পাৰ কৰি দিলে, ছমাহতো মানে ন্যায় নিদিলে আজিলৈকে। ইলেকশ্যনৰ পিছত দিম বুলি কৈছে, সিহঁতৰ কিবা গেৰাণ্টি আছে নেকি জুবিন দাই ন্যায় দিব? ইলেকশ্যনৰ পিছত 3 মাহ পিছত দিব, কেতিয়াবা ক'ব এমাহ পিছত দিম, কেতিয়াবা ক'ব 3 মাহ পিছত দিম, কেতিয়াবা ক'ব ইলেকশ্যনৰ আগতে দিম। সেইবিলাক ভেকু বাহানা। অসমবাসী ৰাইজৰ ওচৰত এটা অনুৰোধ কৰিছোঁ, আপোনালোকে ভিডিঅ'টো খুব শ্বেয়াৰ কৰিব। মোৰ এই ভিডিঅ'টো প্ৰত্যেকটো মানুহে যাতে পায়, প্ৰত্যেকটো মানুহে যাতে এই ভিডিঅ'টো মানে চাবলৈ পাৰে। অসমবাসী ৰাইজৰ ওচৰত এটা অনুৰোধ আছে, মোৰ অনুৰোধ কৰিলোঁ মই। মোক লাইক কৰিব নালাগে, কমেণ্ট কৰিব নালাগে, শ্বেয়াৰ কৰিব খালি ভিডিঅ'টো। জয় অসম, জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন দা।